সকলোকে জ্ঞান সাগৰ সলিউশন মই পংকজ বৰা তোমালোকৰ ইংৰাজী শিক্ষক আজি আমি আলোচনা কৰিম তোমালোকৰ ইংৰাজীত বিশেষকৈ নৱম শ্ৰেণীৰ বছৰীয়া পৰীক্ষাৰ কাৰণে উপযোগী প্ৰস্তুতিৰ ভিডিঅটো তোমালোকৰ ৰিপোৰ্ট ৰাইটিংৰ এটা সেকশন আছে য'ত তোমালোকৰ এটা ৰিপোৰ্ট লিখিব লাগে গতিকে আহাচোন তেতিয়া ৰিপোৰ্ট ৰাইটিং আসলতে কি হয় ৰিপোৰ্ট ৰাইটিংত কি থাকে তোমালোকে কি লিখা উচিত কেনেকৈ ৰিপোৰ্ট এটা লিখিবা তাৰ মূল অংশখিনি আমি ইংৰাজী আৰু অসমীয়া দুইটাতে আলোচনা কৰিম গতিকে আশা কৰিছো সকলোৱে ভিডিঅটো ভালকে চাব আজি ভিডিঅটো এটা ইন্টাৰেষ্টিং হ'ব প্ৰথমতে চাওঁ ৰিপোৰ্ট ৰাইটিং মানে কি মিনিং অফ ৰিপোৰ্ট ৰাইটিং The report writing is a formal way of presenting information about an event, investigations, meeting, survey, research in a clear and organized manner. It is used in schools, colleges, offices and media. গতিকে একদম সহজ কথা অসমীয়াত ক'লে আমি কি ক'ম যে ৰিপোৰ্ট ৰাইটিং আসলতে কি হয় কোনো ঘটনা অনুসন্ধান সভা গৱেষণাৰ বিষয় তথ্যসমূহ আমি এটা সুসংগঠিত আনুষ্ঠানিকভাৱে উপস্থাপন কৰাৰ প্ৰক্ৰিয়া এই বিদ্যালয় মহাবিদ্যালয় কাৰ্যালয় সংবাদ মাধ্যমত ব্যৱহাৰ কৰা হয় এতিয়া কথাটো হ'ল কি উদ্দেশ্যে ইয়াক ব্যৱহাৰ কৰা হয় অবজেক্টিভস অফ ৰিপোৰ্ট ৰাইটিংৰ উদ্দেশ্যটো কি লিখাৰ উদ্দেশ্যটো হ'ল to provide factual information অৰ্থাৎ সঠিক তথ্য প্ৰদান কৰা to describe event clearly ফলাফল বা ঘটনাৰ স্পষ্ট বিৱৰণ দিয়া present findings আৰু কি কি পালো আমি তাক আমি উপস্থাপন কৰা এইটোৱে বেসিক ইয়াৰ উদ্দেশ্য এটা স্ট্ৰাকচাৰ অফ ৰিপোৰ্ট ৰাইটিং আমি ৰিপোৰ্ট ৰাইটিং এটা যদি লিখোতে কেনেকুৱা ধৰণে ইয়াক উপস্থাপন কৰিব লাগে তাৰ এটা স্ট্ৰাকচাৰ আছে গতিকে স্ট্ৰাকচাৰটো তোমালোকে আহাচোন ভালকে এবাৰ চালে দেখিব পাবা কিমান সুন্দৰকে ইয়াত প্ৰেজেন্টেশনটো তোমালোকক দিছো দেখিলে তোমালোকে গম পাবা স্ট্ৰাকচাৰ অফ এ ৰিপোৰ্ট অৰ্থাৎ ৰিপোৰ্টৰ গাঁথনিটো কি হ'ব প্ৰথমে থাকিব টাইটেল এটা শিৰোনাম লাগিব ৰিপোৰ্টটোত ইংলিছ এ শৰ্ট এণ্ড ক্লিয়াৰ হেডিং দ্যাট শোজ দ্য টপিক অৰ্থাৎ ৰিপোৰ্টৰ বিষয় স্পষ্টকৈ জনোৱা চমুৱাৰ স্পষ্ট এটা শিৰোনাম লাগিব বাতৰি শিৰোনাম হ'ব পাৰে অন্যান্য শিৰোনাম ইন্ট্ৰডাকশন পাৰ্টটো সদায় জৰুৰী প্ৰস্তাৱনা আৰু এই ইন্ট্ৰডাকশন পাৰ্টটোত কি থাকিব ইনক্লুডছ ডেট প্লেচ পাৰপজ অফ দা ইভেন্ট অৰ্থাৎ ইয়াত সময় স্থান আৰু উল্লেখ কৰিবই লাগিব এই ৰিপোৰ্টটো এতিয়া আহিলো মূল অংশটো বডি অফ দা ৰিপোৰ্ট ইয়াত কি থাকিব ডিটেইল ডেসক্ৰিপশন অফ দি ইভেন্ট ইন এ সিস্টেমেটিক অৰ্ডাৰ অৰ্থাৎ ঘটনাৰ সম্পূৰ্ণ বিৱৰণ সুসংগঠিতভাৱে লিখা হয় গতিকে তাত ঘটনাটো কি ঘটিছিলে কেতিয়া ঘটিছিলে তাৰ সিস্টেমেটিক অৰ্ডাৰত আহিব শেষৰ ঘটনাটো আগফালে নহয় আগফালৰ ঘটনা পিছফালে নহয় মাজৰ ঘটনাটো আগত নহয় এনেকুৱা নহব এটা নিৰ্দিষ্ট সিকোয়েন্স থাকিব ঘটনাটো ঘটনাৰ সম্পূৰ্ণ বিৱৰণ সুসংগঠিতভাৱে লিখা হয় আৰু আমি কি কৈ আছিলো যে বডি অফ দা লেটাৰ অৰ্থাৎ মূল অংশ ডিটেইল ডেসক্ৰিপশন অফ দা ইভেন্ট ইন এ সিস্টেমেটিক অৰ্ডাৰ ঘটনাটোৰ সম্পূৰ্ণ বিৱৰণ সুসংগঠিতভাৱে লিখা হ'ব এটা শেষত কি থাকিব কনক্লুজনত যে ফাইনাল ৰিমাৰ্কস অফ সামাৰি অফ দা ৰিপোৰ্ট শেষত সংক্ষিপ্ত সিদ্ধান্ত এটা মন্তব্য লিখা হয় লগতে ডেট এণ্ড সিগনেচাৰ তাৰিখ আৰু স্বাক্ষৰ নেম ডেজিগনেশ্যন এণ্ড ডেট অফ দা ৰাইটাৰ কোনে লিখিছে ৰিপোৰ্ট লিখকৰ নামটো পল্লৱিটো তাৰিখটো উল্লেখ কৰিলে ভাল হয় এইখিনি বস্তু এতিয়া আমি ৰেডি কৰিম ৰিপোৰ্ট এটা অতি জৰুৰী আৰু লগতে আৰু কেইবাটাও তথ্য আছে ৰিপোৰ্ট লিখাৰ সময়ত কিছুমান গুৰুত্বপূৰ্ণ দিশবিলাক আমি মনত ৰাখিব লাগিব বিশেষকৈ ইউজ ফেক্সুৱেল ইনফৰমেশ্যন অৰ্থাৎ সত্য আৰু তথ্যভিত্তিক বিষয় ব্যৱহাৰ কৰিব লাগে ৰিপোৰ্টটো যেতিয়া আমি কৰিম আৰু এভয়েড পাৰ্সোনেল অপিনিয়নছ নিজা মতামত বা পক্ষপাতিত্ব এৰাই চলিব লাগে ইউজ সিম্পল এণ্ড ক্লিয়াৰ লেংগুৱেজ সহজ ভাষা স্পষ্ট ভাষা ব্যৱহাৰ কৰিবা তোমালোকে মেইনটেইন ফৰ্মেল টোন আনুষ্ঠানিক ধৰণ বজাই ৰাখিব লাগে ভাষাটো ফলো প্ৰপাৰ সিকুৱেন্স অফ ইভেন্টছ অৰ্থাৎ ঘটনাক্ৰম অনুসৰি তোমালোকে লিখিবা গোটেই কথাখিনি এভয়েড আননেচেসাৰী ডিটেইলছ অপ্ৰয়োজনীয় বিৱৰণ তোমালোকে ৰিপোৰ্টত কেতিয়াও নিলিখিবা যিটো তোমালোকক দিব ডিটেইলছ তাৰ ওপৰতে ৰিপোৰ্টটো বনাবলৈ চেষ্টা কৰিবা
চেক গ্ৰামাৰ এণ্ড স্পেলিং অৰ্থাৎ ৰিপৰ্টত সদায় ব্যাকৰণ বানান শুদ্ধ হ'ব লাগে এতিয়া আমি ৰিপৰ্টবিলাক যদি আমি চাওঁ কেনেকুৱা ধৰণৰ ৰিপৰ্ট আমাৰ আহিব পাৰে বিশেষকৈ নিউ ৰিপৰ্ট নিউজ সংবাদ ৰিপৰ্ট বনাব লাগে স্কুল কলেজ ৰিপৰ্ট বিদ্যালয়ৰ এটা ৰিপৰ্ট বনাব লাগে নটিচ বৰ্ডত অফিচ ৰিপৰ্ট কাৰ্যালয়ৰ ৰিপৰ্ট হ'ব পাৰে ৰিচাৰ্চ ৰিপৰ্ট গৱেষণা ৰিপৰ্ট ইনস্পেকশ্যন ৰিপৰ্ট পৰিদৰ্শন ৰিপৰ্ট এনেকুৱা ভিন্ন প্ৰকাৰৰ ৰিপৰ্ট সাধাৰণতে প্ৰস্তুত কৰা হয় গতিকে এই ৰিপৰ্ট প্ৰস্তুত কৰোঁতে এই দিশবিলাকো আমি আলোচনা কৰিব লাগিব এতিয়া শেষত আমি এটা কথা ক'ব লাগিব যে ৰিপৰ্ট ৰাইটিং ইজ এন ইম্পৰ্টেণ্ট ৰাইটিং স্কিল ইট হেল্পছ ইন কমিউনিকেটিং ইনফৰমেশ্যন ক্লিয়াৰলি এণ্ড ইফেক্টিভলি ইন একাডেমিক এণ্ড প্ৰফেচনেল লাইফ অৰ্থাৎ ৰিপৰ্ট ৰাইটিং এক গুৰুত্বপূৰ্ণ লিখনি দক্ষতা এই শিক্ষা জীৱন কৰ্মজীৱনত তোমালোকক সদায় সহজভাৱে তথ্য উপস্থাপন কৰাত সহায় কৰিব গতিকে ৰিপৰ্ট ৰাইটিঙৰ দক্ষতাটো ইমান সহজ নহয় আহৰণ কৰাটো কিন্তু ভালকৈ যদি তোমালোকে চেষ্টা কৰা ভালকৈ তোমালোকে যদি কষ্ট কৰা ৰিপৰ্ট ৰাইটিঙৰ স্কিলটো ডেভেলপ কৰা নিশ্চয় কামত আহিব কেৱল পৰীক্ষা নহয় তোমালোকৰ ফিউচাৰতো ইয়াৰ সুবিধাজনক স্থিতিত আছে গতিকে আশা কৰিছোঁ সকলোৱে আজি ভিডিঅ'টো চাই নিশ্চয় ভাল পালে ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ নৱম শ্ৰেণী দশম শ্ৰেণী ইংৰাজী বিষয়ত ৰিপৰ্ট ৰাইটিঙৰ বিষয়ে আহে তোমালোকে চেষ্টা কৰিবা ৰিপৰ্ট ৰাইটিং লিখোঁতে এই বিষয়খিনি মনোযোগ দিবলৈ আৰু মোৰ পেজখন ফলো কৰি ৰাখিবা যেহেতু আগন্তুক SSLC পৰীক্ষাৰ কাৰণে তোমালোকক পিছত যেতিয়া দশম শ্ৰেণীত তোমালোকে পাবা নিশ্চয় আৰু দৰকাৰ হ'ব এই পেজখনত তেনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবা আৰু মোৰ ইউটিউব চেনেল জ্ঞান সাগৰ সলিউশ্যন আছে তাত তোমালোকে সাবস্ক্ৰাইব কৰিবা ডু ফলো মাই চেনেল এণ্ড সাবস্ক্ৰাইব মাই চেনেল মাই ডিয়াৰ ষ্টুডেণ্টছ আজিলৈ আহিছোঁ নেক্সট আৰু এটা নতুন ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ